লুকসটো চাই লোৱা তোমালোকে 25,000 আণ্ডাৰত Geo 6 T কুটা 2016 মডেলৰ বাইক V15 এইখিনি মুঠতে সব গোটেইখিনি বাইক 30,000 ভিতৰত 20,000 ভিতৰত এইটো লাইন 35 এখন 35 Apache 35 23L 30 বুলেট 70 তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ঠিকে আছে ময়ো ঠিকে আছোঁ তো আজি আহি গ'লোঁ এতিয়া দুলীয়াজানত ছেকেণ্ড হেণ্ড কালেকশ্যনত ঠিক আছে বাইকৰ স্কুটি বহুত আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে ইউটিউবত ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' লাগে বুলি আৰু হয়তো ইয়াত ইনষ্টলমেণ্টটো কিবা এটা হ'ব পাৰে ঠিক আছে তো জনাই দিম বাৰু এইফালে দাদা আছে এইফালে এতিয়া আমি আহি কিনে দাদাহঁতৰ ঘৰত আছোঁ এইফালে বাইক বহুত আছে চাই লোৱা একবাৰ কালেকশ্যনবিলাক এইফালে পুৰা বাইক অলপ লেতেৰা হৈ আছে ধূলি চুলি লাগি একো নাই আৰু এইফালে আছোঁহি চাই লোৱা একবাৰ তো আমি প্ৰথম দোকানত সোমাইছিলোঁ দোকানত সোমাই কিনে মানে আমি বৌৰ কাৰণে বাইক এখন নিব আহিছোঁ মানে তো সেইটো কাৰণে আমি চিধা ঘৰলৈ আহি গ'লোঁ আৰু ঘৰটো আছে তাৰ দোকানটো বহুত কালেকশ্যন আছে তাতো গৈ কিনে দেখাই দিম বাৰু একবাৰ দাদাই হ'লে মানে ভিডিঅ' এটা বনাই দিয়ে বুলি সেইটো বুলি নহয় মানে একচুৱেলি ইয়াতে ভিডিঅ' এটা বনাই দিওঁ ভাবিলোঁ হয় নাই তো বহুতে কমেণ্ট কৰি থাকে মানে ছেকেণ্ড হেণ্ড বাইকৰ লাগে বুলি তাত আছে হিমালয়ান আছে তাৰপিছত V4 আছে এইবিলাক চাই লোৱা একবাৰ বাইকখিনি এইফালে একেবাৰে কমটি দামৰ বাইকবিলাক আছে কোনোবাই যদি কমটি দামত ল'ব বিচাৰে তেতিয়াহ'লে পাৰে তো দামবিলাক জনাই দিম বাৰু ৰ'বা আহি লওক দাদা ঘৰলৈ গৈছে মানে আহি লওক তো দামবিলাক চবৰে জনাই দিম এইফালে আছে পালচাৰ এইফালে মেষ্টৰ তো এইফালে আহি গ'ল আমাৰ দাদা ঘৰৰ পৰা এখন তোমাৰ 30,000 এখন 30,000 কৰি ডিস্কভাৰ 2000 তো ধুনীয়া হৈ আছে বাইকখন বাইক ধুনীয়া হৈ আছে এইফালে আছে ডিঅ' এখন 35 ডিঅ' Geo 6W 18 ডিব্ৰুগড় ষ্টেচন গোটেই কাগজ পত্ৰ ক্লিয়াৰ কৰি স্কুটি ধুনীয়া হৈ আছে চাই লোৱা এবাৰ দেখাই দিছোঁ এখন তোমাৰ 20,000 টকা এখন 20,000 FZS এখন তোমাৰ 25,000 টকা 25,000 এখন তোমাৰ 25 ইনষ্টলমেণ্টটো নহ'ব এইখনত এইখিনি ইনষ্টলমেণ্ট কেছ এইখিনি চব কেছ এখন তোমাৰ 15,000 তো একদম কমটি দামত বাইক আছে চাই লোৱা এখন তোমাৰ 20,000 স্কুটি 20,000 এখন তোমাৰ 35 মেষ্টৰ 35 18 চনৰ হয় এখন স্কুটিখন এখন টিপটপ হৈ আছে তো কোনোবাই ল'লে মানে এখন ক'ব পাৰে কাগজপত্ৰ চব ট্ৰান্সফাৰ কৰি চব পাব তো মই মোবাইল নাম্বাৰটো স্ক্ৰীণত দি দিম তোমাৰ এইখনো তোমাৰ 30 ভিতৰতে চব হৈ যাব এখন 30 ভিতৰত চব মানে ট্ৰান্সফাৰ কৰি দিব একো তাত মানে ঝেমেলা নাই ইঞ্চুৰেঞ্চ পলিউশ্যন চব কৰি দিব এখন 25,000 এখন 25,000 স্কুটি এইফালে আছে হণ্ডা এখন তোমাৰ অকণমান দাম আহিব 38 মান আহিব 38 মান আহিব এখন 25 তো একেবাৰে মানে ল' বাজেটত বাইক যদি কাৰোবাক লাগে ইয়াত পাই যাব এখন খালি তোমাৰ 40 মান আহিব এখন 40 18 চনৰ AC1 নিউ মডেল ট্ৰান্সফাৰ চব কৰি এখন তোমাৰ 32 স্প্লেণ্ডাৰ এইফালে আছে জেডাৰ এইফালে অলপ এইবিলাক কিবা কিবি লগোৱা নাই এইবোৰ চব কৰি দিব মানে টিপটপ কৰি দিব এইফালে এইটো এখন প্লেজাৰ আৰু তোমাৰ 25,000 টকা ভিতৰত হৈ যাব 2016 এখন 15,000 একেবাৰে ল' বাজেটত এখনেই আছে বাইক এখন তোমাৰ 18,000 এখন 18,000 এম্বিশ্যন তাৰপিছত এইখিনি মুঠতে চব গোটেইখিনি বাইক 30,000 ভিতৰত 20,000 ভিতৰত এইটো লাইন চাই লোৱা বোলে বাইকখিনি অলপ লেতেৰা হৈ আছে ধূলি চুলি লাগি আছে বাকী একো নাই চব কিবা যদি খুটখাট যদি প্ৰব্লেম পোৱা যায় চব ৰানিং কণ্ডিশ্যন তো বাকীখিনি মানে কিবা যদি খুটখাট যদি বেমাৰ থাকে তেতিয়াহ'লে চব দাদাই বনাই দিব সেইখিনি মানে মিলামিলি কৰি ল'লে হৈ গ'ল তো মই কণ্টেক্ট নাম্বাৰটো দি দিম ডিছপ্লেত তোমালোকে চাই কিনে কণ্টেক্ট কৰিবা আৰু লোকেশ্যনটো শ্ব'ৰুমখিনি দেখাই দিম একবাৰ ব'লক তো চাই লওঁ তেতিয়া আহি কিনে পাই গ'লোঁ এই দাদাহঁতৰ ডিলাৰত আৰু এইফালে বহুত ষ্টক আছে চাই লোৱা তোমালোকে একবাৰ প্ৰথমৰ পৰা দেখাই দিছোঁ এইফালে মোৰ বাইকখন এখন নহয় দেই এইফালে এণ্টকৰ পৰা আদি কৰি এইফালে চব হনেটৰ পৰা আদি কৰি এইফালে বাইক চাই লোৱা পুৰা কালেকশ্যন এইফালে দাদা আহিছে কিবা এটা নাই এইফালে দামখিনি এবাৰ কৈ দিয়ক ধুনীয়াকৈ এই এণ্টকৰ পৰা আৰম্ভ কৰোঁ এখন তোমাৰ ট্ৰান্সফাৰ কৰি কাৰণে 45 47 এনেকুৱা পৰিব 04X কুটা তাৰপিছত এইফালে লাইনটো কৈয়ে যাওঁ এইফালে আপাচি 35 23L 30 বুলেট 70 থাণ্ডাৰবাৰ্ড 60 বাইকবিলাকৰ কণ্ডিশ্যন পুৰা চালিয়া হৈ আছে তোমালোকে আহি কিনে অকল চালেই গম পাবা খালি লেতেৰা হৈ থাকে স্প্লেণ্ডাৰ টি কুটা
মানুহ সবে BS4 বিচাৰে ন 55 অন টেষ্ট মাৰি গলো এইফালে চাই লোৱা পুৰা চালি এখন স্প্লেণ্ডাৰ আছে দুখন আছে এখন 18 মানৰ হ'ব নেকি এবাৰ চাই লোৱা এইফালে পুৰা স্কেচ একো নাই পুৰা চালিয়া হৈ আছে গাড়ী এইফালে এখন গ্লেমাৰ 65 220 65 মানে 65 হিমালয়ান পুৰা ডিমাণ্ড থাকে হিমালয়ানখন 180 তাৰপিছত এইফালে VT খনো পুৰা চাই লোৱা চালিয়া হৈ আছে খালি মই এইফালে ভাগত সোমাই কিনে দেখাব নোৱাৰোঁ এইফালে 130 ডমিনাৰ সোমাই আছে মই এইফালে মনে কৰা নাই ডমিনাৰ 400 07M কোটা থাণ্ডাৰবাৰ্ড আছে বহুতখিনি মুঠতে ৰিফাইনেন্স এভেইলেবল হৈ যাব কিছুমান বাইকত RTR 200 এখন হৰ্নেট 09H এখন হৰ্নেট এখন দেখালোঁ এখন হৰ্নেটখনৰ দামটো 75 তাৰপিছতে VT-খন কিমান ক'লে 130 কৈছো 1.1 দি দিম কিবা এটা মানে মিলাই দিব তাইক আহি কিনে টেবুলত পুৰা চালিয়াকৈ কথা পাতিব চব ট্ৰান্সফাৰ কৰি দিব ডমিনাৰখন কিমান ডমিনাৰ 1 কৈছো এইটো মিলাই দিব এইফালে চাই লোৱা একবাৰ গাড়ীৰ কালেকশ্যন বহুত আছে দাম কৈ মানে আমনি লাগি যাব এখন ডমিনাৰখন 07M এখন VT-খন মই ভালকৈ এবাৰ লুকছটো দি দিছোঁ সিগনেল লাইট এটা ভাগি আছে এইটো বনাই দিব সব মানে চালিয়া বনাই দিব ঠিক আছে এইফালে এখন হিমালয়ানখন চাই লোৱা কোনোবাই যদি কোৱা নাম্বাৰ প্লেট AS06AE 2131 তো কোনোবাই যদি লাগে এইফালে এখন থাণ্ডাৰবাৰ্ড আছে বহুত বাইক মানে কালেকশ্যন FZ-ৰ পৰা আদি কৰি এইফালে তোমাৰ কৰিশ্মাৰ পৰা আদি কৰি আছে এইফালে 220 আছে FZ আছে FZS মানে টোটেলি পুৰা চব মজা বাইক আছে চাই লোৱা চব গোটেই বাইককেইখন একবাৰ কালেকশ্যনটো দেখাই দিছোঁ ঠিক আছে ব্ৰহ্মপুত্ৰ মটৰ্ছ এবাৰ লোকেশ্যনটো মই কৈ দিছোঁ ধুনীয়াকৈ সকলোকে বুজাই দিওঁ তো এইফালৰ পৰা যদি কোনোবাই দুলীয়াজান পেট্ৰল ডিপুৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে এইফালে এইটো শুকুতা চাৰিআলিৰ পৰা অলপ লেফ্ট চাইডে আহি কিনে মানে যিটো মোৰ হাইৱে হয় যিটো আমাৰ নাহৰকটীয়াৰ পৰা আহে নাহৰকটীয়াৰ ফালৰ পৰা ডাইৰেক্ট আহি শুকুতা চাৰিআলিত পায় শুকুতা চাৰিআলিৰ পৰা অলপ ৰাইট চাইডে আহি কিনে অলপ এইফালে আহিয়ে গেৰেজখন পায় নহ'লে এইফালৰ পৰা আহিলে মানে তোমাৰ যদি দুলীয়াজান এইফালৰ পৰা অহা হয় তেতিয়াহ'লে এইফালৰ পৰা আহিলে দুটা ডিপু পাৰ হৈ পিনে এইফালে ফ্ৰণ্টত মানে তিনিআলিতে এটা ব্ৰহ্মপুত্ৰ মটৰ্ছ বুলি ক'লে দেখাই দিব ঠিক আছে তো বাকী ইয়াত যি কাম থাকে যি কাম নাথাকে সকলো কাম চামখিনি কৰাই দিব মানে আজি আমি বাইক এখন নিবলৈ কাৰণে আহিছোঁ ভিটলেন মানে V15 তো এখনে হৈ গ'ল এতিয়া ডেলিভাৰী আমাৰ মানে চব এতিয়া ডকুমেণ্ট কাগজ চাগজখিনি হৈ আছে বাকী চব হৈ গ'ল বাইকখন তাত অলপ মুজল চুজলখিনি বদলাবৰ কাৰণে দিয়া আছে আৰু এইফালে আছে মোৰ বাইকখন তো ভাবিলোঁ এনেও বাইক নিব আহিছোঁ দাদাও ক'লে ভিডিঅ' এটা বনাই দিবি বুলি তো সেইটো কাৰণে ভিডিঅ'কে এটা বনাই ল'লোঁ আৰু মই কণ্টেক্ট নাম্বাৰটো ডিছপ্লেত দি দিম আহিবা অন দ্য টেবল স্পটত কিবা এটা কম হৈ যাব দাম বেছ তো এখনে চাই লোৱা একবাৰ ঠিক আছে তো এইফালে কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত কোনোবাই হ'লে মানে কণ্টেক্ট কৰিব পৰা ব্ৰহ্মপুত্ৰ মটৰ্ছ ইয়াত মানে অকল বাইক বিকা বুলিয়ে নহয় ইয়াত বাইক কিনিব পাৰি এক্সচেঞ্জো হ'ব তোমালোকে আহিবা যদি এক্সচেঞ্জ কৰিব বিচাৰা এক্সচেঞ্জো হ'ব ৰিফাইনেন্সো এভেইলেবল হৈ যাব তো ঠিক আছে ৰিফাইনেন্স অলপ টাইম লাগে কিন্তু হৈ যাব হ'লেও যদি চিভিল ভাল থাকে মানে যদি চিনাকি থাকিব লাগিব তেতিয়া ৰিফাইনেন্সো হৈ যাব ঠিক আছে তো গাইজ ফাইনেলি এতিয়া হৈ গ'ল তাৰ পৰা ডিলাৰৰ পৰা আহি গ'লোঁ মানে দাদাজনৰ ওচৰৰ পৰা আৰু তাৰ ৰিফাইনেন্সো এভেইলেবল হৈ যাব মই ক'লোৱে হয় নাই আৰু আজি আমি কি বাইক নিবলৈ আহিছিলোঁ তোমালোকক দেখাই দিওঁ আণ্ডাৰ 20,000ত 25,000ত ঠিক আছে এইফালে চাই লোৱা বাইক দেখিছা নাই বাইক চোৱা বাইক 06T কোটা বাইক দেখিছা নহয় কেমেৰাটো লাগে বোলে দাদাজনক তো এখনে বাইক আমি এতিয়া আনিলোগৈ ইয়াৰো মই চব কাগজ চাগজ কৰি মেলি হৈ গ'ল অকল এতিয়া জাষ্ট ঘৰলৈ যাব লাগে অলপ ফুটকাট কাম আছে মানে 06T কোটা বাইক 25,000ৰ আণ্ডাৰত তোমালোকে চাই লোৱা কেনেকুৱা লাগিছে ক'বা তোমালোকে ঠিক আছে আৰু যদিও কোনোবাই যদি বিচাৰে তেতিয়াহ'লে আকৌ চেল কৰি দিম বাইকখন একো নাই বাকী চব ডকুমেণ্ট আপডেট আছে অকল ইঞ্চুৰেঞ্চ পলিউশ্যনটো কৰা নাই কৰাই দিম সেইটো একো নাই আৰু একবাৰ চাই লোৱা লুকছটো চাই লোৱা তোমালোকে 25,000ৰ আণ্ডাৰত 06T কোটা 2016 মডেলৰ বাইক V15 ঠিক আছে চাইলো এইবোৰ অলপ লেতেৰা লাগি আছে এতিয়া এখন চফা হৈ গ'লে চব চালিয়া লাগি যাব বাইকখন ঠিক ঠিকে হৈ যাব চব একদম মানে চব অল এভৰিথিং অ'কে আছে কিন্তু অলপ ফুটখাট প্ৰব্লেম আছে তো একো নাই ফুটখাট প্ৰব্লেমটো আমি বনাই ল'ম ঠিক আছে এইটোতো থাকে ছেকেণ্ড হেণ্ড গাড়ীত হয় নাই ফুটখাট প্ৰব্লেমটো একো নাই 4-5 হাজাৰ টকা খৰচা হ'ব খৰচাটো বনাই মেলি ধুনীয়াকৈ এটা দামত বিকি দিব তো এইটোৱে আজিলৈ যোনে ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু বহুতে মোক কমেণ্ট কৰি আছিলে মানে কি ছেকেণ্ড হেণ্ড ডিলাৰৰ ভিডিঅ' লাগে ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' লাগে বুলি তো সেইটো কাৰণে আজি ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' বনাই দিলোঁ তো এইটোৱে গৈ থাকোঁ আৰু এতিয়া ঘৰত বেছি দেৰি নকৰোঁ তো গাইছ আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ গাইছ বাই বাই